ৰাইজে নখ কাটিলে যে মটৰ গাড়ী চলে ইয়াৰ জ্বলন্ত উদাহৰণ হ'ল এই চলন্ত গাড়ীখন। চেল্ফত বোলে কাৰ্বন ডাই নে বৰ্মন ডাই আহি জমা কৰিছে। সেয়ে ডেকা বুঢ়া চবে মিলি হৈ চৈ কৰি ষ্টাৰ্ট কৰিলোঁ গাড়ীখন আৰু বিচনাত এৰি অহা অৱশিষ্ট টোপনি ভাগ এই গাড়ীৰ চিটতে কাচকল কৰি সম্পূৰ্ণ কল কৰি পূৰা কল কৰি মই আহি পালোঁ ফাটাংগাপাৰা হাইস্কুলত। আজি আছে ইয়াত এদিনীয়া প্ৰশিক্ষণ। এনেকুৱা ট্ৰেইনিঙত বহিলে মোৰ আকৌ হাইস্কুলীয়া দিনলৈ মনত পৰে। হাইস্কুলীয়া দিনত গণিতৰ ছাৰে যে সুধিছিল এক্সৰ ভেলু কিমান, তেতিয়া আকৌ বুজি পোৱা নাছিলোঁ। এতিয়াহে বুজি পাইছোঁ ব্ৰেকআপ হোৱাৰ পিছত এক্সৰনো আৰু কি ভেলু থাকে। এটা দুটা কৰি 21টা ডিজিজৰ কথা আলোচনা হ'ল আৰু আমাৰ কাম হ'ল এই ডিজিজকেইটা আমি আমাৰ বিদ্যালয়ত গৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰোবাৰ তেনেকুৱা ডিজিজ আছে নেকি চাই তাক বিভাগীয় কৰ্তৃপক্ষক জনোৱাটো আমাৰ দায়িত্ব। এইফালে ৰঙা চাহ আৰু ভঙা বিস্কুট দুখন আহি মোৰ হাতত দিলে আৰু ময়ো টোপনিটো ভাঙিবলৈ চাহকাপ খাই ল'লোঁ ভঙা বিস্কুট দুখনৰ সৈতে। বিদ্যালয়ৰ পৰিৱেশটো খুবেই ধুনীয়া। শ্ৰেণীকোঠাও যথেষ্টখিনিয়ে আছে। বাহিৰত গছকেইডালো ধুনীয়া পজিশ্যনতে আছে। এতিয়া আকৌ লাঞ্চৰ সময়। এই বেটাৰী গাড়ীখনতে আহি পালে লাঞ্চ। চাওঁ ৰ'বকচোন আজিৰ নেমুত কি মেনু আছে। ভাতকেইটা ধুনীয়াকৈ খাই ল'লোঁ মাছৰ মূৰাৰে, মোৰ তাত মাছৰ মূৰটো পৰিছিলে। এইফালে আকৌ আজি এখন চাৰ্টিফিকেটো দিলে। এতিয়া যাওঁ। চিলনী ঠাকুৰৰ হাত দুখন কোনে নিলে? ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নিশ্চয় নীলাচল পাহাৰত যাব অম্বুবাচীত। জনাবলৈ নাপাহৰিব।